গুড ইভিনিং এভৰিৱান। আজি আমি ডিভেঞ্চাৰ্ছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম আৰু এক্সামত অহা মেইনলি। তো ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ এইটো। তো কি দিছে চাওঁ। তো জাৰ্নেল এণ্ট্ৰি কৰিব দিছে, গিভ জাৰ্নেল এণ্ট্ৰি ফৰ ইছ্যু এণ্ড ৰিডেমশ্যন। ঠিক আছে, ইছ্যুৰো এণ্ট্ৰি কৰিব দিছে, ৰিডেমশ্যনো এণ্ট্ৰি কৰিব দিছে। তো ফাৰ্ষ্ট দিছে কুৱেশ্যন নম্বৰ 1, কৈছে 10,000 10% ডিভেঞ্চাৰ অফ ₹100 ইজ ইছ্যুড এট পাৰ এণ্ড ৰিডিমবল এট প্ৰিমিয়াম। ইছ্যুড কি হৈছে, পাৰত হৈছে, কিন্তু ৰিডিমবল কি হৈছে, প্ৰিমিয়াম হৈছে। তো এইটোত কৰিবৰ কাৰণে চোৱা কেনেকৈ কৰিম। তুমি সদায় মনত ৰাখিবা, ডিভেঞ্চাৰৰ যেতিয়াই কুৱেশ্যন আহিব নহয়, ফাৰ্ষ্ট আমি ইছ্যুৰ কাৰণে কৰোঁ হা। ইছ্যুৰ কাৰণে কেইটা এণ্ট্ৰি পাছ হ'ব, দুটা এণ্ট্ৰি পাছ হ'ব। প্ৰথম ইছ্যুৰ কাৰণে এণ্ট্ৰি কৰোঁ। ইছ্যুৰ এণ্ট্ৰি কৰা মানে সদায় প্ৰথমতে বেংক একাউণ্ট লিখি ল'বা। বেংক একাউণ্ট সদায় ডেবিট, কিয় আমাৰ তাত পইচা আহিব। 2 কি কাৰণ, কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ, 10%। তো 10% ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড কি লিখিবা, এলটমেণ্ট লিখিবা, হৈ গ'ল এইটো। আৰু ছেকেণ্ড এণ্ট্ৰি আমি লিখিম, ছেকেণ্ড এণ্ট্ৰি এইটো ৰিপিট কৰিব, 10% ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট, আৰু অলপমান গেপ দি দেখিম আমি টু 10% ডিভেঞ্চাৰ। তো সদায় মনত ৰাখিবা, ডিভেঞ্চাৰৰ কুৱেশ্যন আহিলে প্ৰথমতে এই চাৰিটা লিখি ল'বা, সদায় ফিক্সড হয় যিকোনো কুৱেশ্যনে হওক। তো এতিয়া ফাৰ্ষ্ট আমি বেংকত এমাউণ্ট পুট কৰিম। ফাৰ্ষ্ট এমাউণ্ট পুট কৰিম আমি ক'ত জানানে, এই ডিভেঞ্চাৰত। তো ডিভেঞ্চাৰত কি পুট কৰে জানে, এই যে 10,000 আছে, ডিভেঞ্চাৰ কেইটা আছে, 10,000 আমাৰ ডিভেঞ্চাৰ আছে, হয়নে, 10,000 ডিভেঞ্চাৰ আছে। আৰু ফেচ ভেলু কিমান আছে, ফেচ ভেলু 100K আছিলে। সদায় মনত ৰাখিবা, ইয়াতে সদায় ফেচ ভেলু হয়, এইটো সদায় কি ভেলু হয়, ফেচ ভেলু হ'ব। তো মাল্টিপ্লাই কৰিলে কিমান হ'ব, তোমাৰ 10,000টো ইফালে 100, 1 2 3। তো এইটোত হৈ গ'ল আমাৰ কিমান, 10 lakhs হৈ গ'ল। 10,000 ইনটু তোমাৰ 100K। আৰু বাকী এই তিনিটা আছে নহয়, তিনিটাত সদায় মনত ৰাখিবা, তিনিটাত ছেইম ভেলু আহিব লাগিব। কিমান আহিব, ইছ্যুৱেট কি লিখা আছে চাবা, ইছ্যুৱেট পাৰ লিখা আছে। পাৰ লিখা মানে কি হ'ব জানা, 10,000 ইনটু 100 হ'ব। তো এইটো আমাৰ কিমান হৈ গ'ল, 10 lakhs হৈ গ'ল। তো এইটোও 10 lakhs হৈ গ'ল, এইটোও 10 lakhs হৈ গ'ল। তো মনত ৰাখিবা, এই তিনিটাৰ ভেলু সদায় ছেইম থাকে। আৰু এইটো সদায় কি ভেলু হয়, ফেচ ভেলু হয়, এইটো মনত ৰাখিবা। আৰু বাকী এই তিনিটা সদায় কি ভেলু হয়, মাৰ্কেট ভেলু হয়, মাৰ্কেটত যিমান দামত বিক্ৰী হৈছে। ইয়াতে কিন্তু ছেইম দামত বিক্ৰী হৈছে, সেইকাৰণে আমাৰ এইটো মেটচ কৰি গৈছে গোটেই চাৰিটাতে। ইয়াৰ পিছত আমি এডিশ্যনেল পঢ়িম কি, আমি ঘূৰাই, ৰিডিম মানে কি, ঘূৰাই দিয়া। ঘূৰাই কিমানত দিব লাগিব না, প্ৰিমিয়াম কিমান পাৰ্চেণ্ট, 5%। তো 100 টকা যদি ফেচ ভেলু হয়, প্ৰিমিয়াম যদি 5 টকা হয়, মানে 105 টকা ঘূৰাব লাগিব। এই 5 rupees যে আমাৰ লছ হৈছে, এইটো কোৱা হয় ফিউচাৰ লছ। ঠিক আছে, ডিভেঞ্চাৰৰ ক্ষেত্ৰত যদি ফিউচাৰ লছ হয়, তেতিয়াহ'লে আমি ডেবিট ফালে লিখিম লছ অন ইছ্যু অফ ডিভেঞ্চাৰ লিখি দিম, লছ অন ইছ্যু অফ ডিভেঞ্চাৰ। আৰু ক্ৰেডিট ছাইডত কি লিখিম, টু প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ। ক্ৰেডিট ফালে লিখিবা প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ, হয়নে। তো লিখি দিলোঁ। এমাউণ্ট কিমান হ'ব চোৱা, 5 rupees আছিলে। তো 5 ইনটু কিমানটা ডিভেঞ্চাৰ আছে, 10,000। তো 10,000 যদি আমি মাল্টিপ্লাই কৰোঁ 50,000 না, তো 50,000। তো আমি ইয়াতে পাই যাম 50,000, ইফালেও 50,000 পালোঁ, ক্ৰেডিট ফালেও 50,000। এতিয়া চোৱা বহুত চাইড মিলি গ'ল, 10,50,000 ডেবিট ফালেও হৈ গ'ল, এই 10,50,000 দুটা মিলি হৈ গ'ল, আৰু এই দুটা মিলি কিনে কিমান হৈ গ'ল, 10,50,000। তো আমাৰ এনেকৈ কৰিব লাগে জাৰ্নেল এণ্ট্ৰি। তো ফাৰ্ষ্ট আমি এইটো কৰিলোঁ, কিন্তু আমাৰ অকল ইছ্যুৰহে এণ্ট্ৰি কৰিছোঁ, ৰিডেমশ্যনৰ এণ্ট্ৰি কৰা নাই। এতিয়া আমি কি এণ্ট্ৰি কৰিম, ৰিডেমশ্যনৰ এণ্ট্ৰি কৰিম। তো ৰিডেমশ্যনৰ আমি কেইটা এণ্ট্ৰি পাছ কৰিম, দুটা এণ্ট্ৰি পাছ কৰিম, হয়নে। প্ৰথম এণ্ট্ৰিটো পাছ কৰোঁ ৰিডেমশ্যনৰ এণ্ট্ৰি, ঘূৰাই দিয়াৰ মানে এণ্ট্ৰি, কিয় এইটো দিয়া আছে ৰিডেমশ্যন এণ্ট্ৰি কৰিব দিছে। তো ইয়াতে কি কৰিবা চাবা, ৰিডেমশ্যন মানে পইচা ঘূৰাই দি আছা, মানে এই যে ইছ্যুৰ সময়ত যে এই দুটা একাউণ্ট আমি যে লিখিছোঁ, এই দুটা এতিয়া উল্টা হৈ যাব। ইয়াতে ডেবিট ফালে হৈ যাব 10% কি, ডিভেঞ্চাৰ একাউণ্ট ডেবিট, কিমান হ'ব, 10 lakhs। কিয় ইয়াতে চোৱা 10 lakhs আছিলে। আৰু ডেবিটত আৰু এটা আহিব, এই বস্তুটো আহি যাব, এইটো প্ৰিমিয়াম অন ৰিডেমশ্যন ডিভেঞ্চাৰ। মই শ্বৰ্টত লিখোঁ প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ, PRD একাউণ্ট, প্ৰিমিয়াম অন ৰিডেমশ্যন ডিভেঞ্চাৰ একাউণ্ট ডেবিট, কিমান হ'ব 50,000, 50K। আৰু 2 হৈ যাব ডিভেঞ্চাৰ হোল্ডাৰ, আমি কি লিখিম, 2 ডিভেঞ্চাৰ হোল্ডাৰ লিখি দিম। তো এইটো লিখাৰ পিছত তো দুটা মিলি কিমান হৈ গ'ল, 10,50,000, 10,50,000 এইটো এণ্ট্ৰি হৈ গ'ল। ছেকেণ্ড এণ্ট্ৰি কি কৰিম, পে'মেণ্ট এণ্ট্ৰি, চিম্পল কৰি দিবা। পে'মেণ্ট এণ্ট্ৰি চিম্পল হয়, ডিভেঞ্চাৰ হোল্ডাৰ একাউণ্ট হৈ যাব ডেবিট, টু পে'মেণ্ট কৰা টু বেংক, 10,50,000। তোমালোকে যেতিয়াই ডিভেঞ্চাৰৰ ৰিডেমশ্যন এণ্ট্ৰি কৰিব দিব না, এই দুটা এণ্ট্ৰি সদায় ফিক্স মনত ৰাখিবা, এনেকৈ আমি কৰিব লাগে, ঠিক আছে। তো প্ৰথমটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোত পঢ়িম। তো ইয়াৰে ইছ্যু এণ্ট্ৰি চাওঁ ছেকেণ্ডটো কুৱেশ্যন কি দিছে, কৈছে 15,000 ডিভেঞ্চাৰ, 12% ডিভেঞ্চাৰ অফাৰ 100 ইজ ইছ্যুড এট ডিছকাউণ্ট। ইছ্যুৰ সময়ত ডিছকাউণ্ট আছে,
আৰু ৰিডিমেবল এট কি লিখা আছে পাৰ লিখা আছে ৰিডিমত একো নাই তো ইছ্যুৰ সময়ত ডিছকাউণ্ট আছে ইয়াতো ছেইম প্ৰথমতে এ লিখিলোঁ বেংক একাউণ্ট সদায় ফাৰ্ষ্টত লিখি ল'ব লাগে বেংক একাউণ্ট ডেবিট অলপ টু কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ এইবাৰ 12% ডিভেঞ্চাৰ এইটো 12% কোনো কামৰ নাই এতিয়া হা এইটো ইণ্টাৰেষ্ট ৰেট হয় বছৰৰ শেষত দিব লাগে আমি এতিয়া একো কৰিব নালাগে জাষ্ট 12% ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট মই এপ্লিকেশ্যন এলটমেণ্ট শ্বৰ্টত লিখি আছোঁ তোমালোকেতো ফুল লিখিবা আৰু ছেকেণ্ডত কি কৰিব লাগিব বিট কৰিব লাগিব 12% এইটো ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট হৈ যাব ডেবিট হৈ যাব আৰু অলপ গেপ দি লিখিবা 12% ডিভেঞ্চাৰ আগৰ চামটো আমি এনেকৈ লিখি লৈছিলোঁ হয়নে ইয়াৰ পিছত আমি ভেলু পুট কৰিম ফাৰ্ষ্ট সদায় ক'ত পুট কৰিব লাগিব ডিভেঞ্চাৰ একাউণ্ট কিমান পুট কৰিবা চোৱা কিমান ডিভেঞ্চাৰ আছিলে চোৱা আমাৰ ডিভেঞ্চাৰ আছিলে 15,000 তো 15,000 ডিভেঞ্চাৰ অফ ৰুপিজ কিমানকৈ আছিলে 100কৈ আছিলে সদায় ফেচ ভেলু মনত ৰাখিবা সদায় ফেচ ভেলু তো 15 lakhs হৈ যাব তো আমি এইটো পালোঁ 15 lakhs হয়নে আৰু বাকী নেক্সট তিনিটাত সদায় মাৰ্কেট ভেলু হয় এই তিনিটা সদায় মনত ৰাখিবা মাৰ্কেট ভেলু মানে যিমান দামত বিক্ৰী হয় তো আমি চাইলি মাৰ্কেট ভেলু কিমান হয় ইছ্যুড এট 5% ডিছকাউণ্ট মানে 100ৰ বস্তু 5% এটা কমাই দিলে কিমানত বিক্ৰী হ'ব 95ত বিক্ৰী হ'ব এইটোৱে মাৰ্কেট ভেলু হয় ক্লিয়াৰ এইটোৱে 95টোৱে কি বুলি কয় মাৰ্কেট ভেলু তো মাৰ্কেট ভেলু মাল্টিপ্লাই কৰি দিওঁ আমাৰ 15,000 ইনটু 95 কৰি দিয়া কিমান আহিব চোৱা আমি পাই গ'লোঁ 14,25,000 হয়নে ইয়াতো 14,25,000 এইটো 14,25,000 হয়নে 14,25,000 তো এতিয়া চোৱা এইটোত 15 lakhs আছে এইটো 14,25,000 মিলিছে নেকি নাই মিলা তো কিমান টকাৰ মিলা নাই আমাৰ মিলা নাই 75,000ৰ মিলা নাই তো এই 75,000 ডেবিট ফালে আহি যাব কি বুলি আহিব জানা ডিছকাউণ্ট অন ইছ্যু অফ ডিভেঞ্চাৰ একাউণ্ট ডেবিট মিলি গ'ল তো এনেকৈ কৰি মিলাব লাগে ৰিডিমেবল এট কি আছে পাৰ আছে ৰিডিমেবল এট পাৰ থাকিলে কোনো টেনশ্যনে নাই তোমালোকে একো আৰু এক্সট্ৰা এড কৰিব নালাগে আগৰ চামটোত যেনেকুৱা আমাৰ এইবিলাক আহিছিলে যে PRD আহিছিলে আৰু PRD একাউণ্ট আহিছিলে নাই আৰু লছ অন ইছ্যু ডিভেঞ্চাৰ এইবিলাক বস্তু এতিয়া আৰু আনিব নালাগে আমি ডাইৰেক্ট লিখি দিলে হৈ যাব অকল ডিছকাউণ্ট লিখিলে হৈ যায় তো এইটো এণ্ট্ৰি হৈ গ'ল এতিয়া আমি কিহৰ এণ্ট্ৰি কৰিম ইছ্যু ৰিডেমশ্যনৰ এণ্ট্ৰি কৰিম এইটোৰে হা তো ৰিডেমশ্যনৰ এণ্ট্ৰি যেতিয়া কৰিবা আমি কৰিম এবাৰ ৰিডেমশ্যনৰ এণ্ট্ৰি তো ৰিডেমশ্যনৰ ফাৰ্ষ্ট এণ্ট্ৰিটো একদম চিম্পল হয় এই ইছ্যুৰ যোনটো ছেকেণ্ড এণ্ট্ৰি কৰিছিলে 12% ডিভেঞ্চাৰ ইয়াক এতিয়া তুমি কৰি দিবা ডেবিট 12% ডিভেঞ্চাৰ একাউণ্ট হৈ যাব ডেবিট টু কাক দিব লাগিব আমি পইচাটো ডিভেঞ্চাৰ হোল্ডাৰ ইয়াতে এমাউণ্ট কিমান আছিল চোৱা 15 lakhs আছিলে তো ইয়াতো 15 lakhs লিখিবা ছেইম লিখিবা 15 lakhs ঠিক আছে এবাৰ আমি কৰিম ছেকেণ্ড এণ্ট্ৰি তো ছেকেণ্ড এণ্ট্ৰিত আহিব আমাৰ ডিভেঞ্চাৰ হোল্ডাৰ একাউণ্ট ডেবিট হৈ যাব টু বেংক মানে পইচা দি দিবা কিমান দিবা 15 lakhs দিব লাগিব তো আমাৰ এইটো এণ্ট্ৰি কমপ্লিট হৈ গ'ল এবাৰ আমি থাৰ্ডটো চাম থাৰ্ডটো কি দিছে এবাৰ 20,000 12% ডিভেঞ্চাৰ অফ ৰুপিজ 100 ইচ ইছ্যুড এট প্ৰিমিয়াম এণ্ড ৰিডিমেবল এট পাৰ মানে ইছ্যুৰ সময়ত প্ৰিমিয়াম আছে ৰিডিমেবলত আকৌ পাৰে আছে তো ইয়াক আমি কেনেকৈ কৰিম আকৌ ছেইম আগৰ দৰে ইছ্যুৰ দুটা এণ্ট্ৰি ৰিডেমশ্যনৰ দুটা এণ্ট্ৰি তো এতিয়া থাৰ্ডৰ আমি ইছ্যুৰ এণ্ট্ৰি কৰিম ইছ্যুৰ এণ্ট্ৰি মই কৈছোৱে প্ৰথমতে বেংক একাউণ্ট ডেবিট লিখিবা ডিভেঞ্চাৰ এপ্লিকেশ্যন এলটমেণ্ট লিখিবা আৰু ছেকেণ্ড এণ্ট্ৰিটো সদায় 12% ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট লিখি ল'বা আৰু অলপ গেপ দি লিখিবা টু কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ 12% ডিভেঞ্চাৰ হয়নে এইখিনি আমাৰ হৈ গ'ল আৰু এমাউণ্ট পুট কৰাৰ সময়ত মনত ৰাখিবা প্ৰথমতে সদায় ইয়াৰ ভেলু পুট কৰিব লাগে 20,000টা ডিভেঞ্চাৰ আছে 100 rupeesকৈ তো কিমান হ'ব আমাৰ হৈ যাব 20 লাখ হৈ যাব তো এইটো আমি পালোঁ 20 lakhs তো 20 lakhs হৈ গ'ল আৰু বাকীবিলাকত মাৰ্কেট ভেলু কেনেকৈ গম পাম 20,000 টো নাম্বাৰ অফ ডিভেঞ্চাৰ ইনটু কৰিব লাগিব এইটো চোৱা ইয়াতে আছে 100 আছিলে প্ৰিমিয়াম কিমান 5% তো 100 + 5 মানে 105 তো তুমি 105 কৰি মাল্টিপ্লাই কৰিলে পাই যাবা এইটো হৈ যাব 21 lakhs তো ইয়াতে আমি পাই গ'লোঁ 21 lakhs ইয়াতো 21 lakhs এইটো 21 lakhs সদায় মনত ৰাখিবা এই তিনিটা সদায় ছেইম আহে ডিফাৰেঞ্চ মিলিছে জানো এই ছেকেণ্ড এণ্ট্ৰিটোত চোৱা ডেবিট ক্ৰেডিট মিলিছে নেকি নাই মিলা 1 লাখৰ ডিফাৰেঞ্চ ওলাইছে কোনফালে কম ওলাইছে ক্ৰেডিট ফালে তো ক্ৰেডিট ফালে তুমি লিখিব লাগিব টু সিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ একাউণ্ট কিমান 1 lakhs দি মিলাই দিয়া কিয় কি 1 lakhs মিলা নাছিলে তো আমাৰ এইটো এণ্ট্ৰি হৈ গ'ল এবাৰ আমি কিহৰ এণ্ট্ৰি কৰিম ৰিডেমশ্যনৰ এণ্ট্ৰি কৰিম তো ৰিডেমশ্যনৰ ফাৰ্ষ্ট এণ্ট্ৰি কি হয়
ৰিডেমশ্যনৰ ফাৰ্ষ্ট এণ্ট্ৰি মনত ৰাখিবা এই ইয়াতে যোনটো ডিবেঞ্চাৰ লিখিছিলা এইটো এতিয়া কি হ'ব ক্ৰেডিট লিখিছিলা ডেবিট হৈ যাব 12% ডিবেঞ্চাৰ একাউণ্ট ডেবিট 20 লাখ আছিলে টু ডিবেঞ্চাৰ হোল্ডাৰক দিব লাগিব 20 লাখ তাত আমি পে'মেণ্ট কৰি দিম এতিয়া লাষ্ট এণ্ট্ৰি ডিবেঞ্চাৰ হোল্ডাৰ একাউণ্ট কি হৈ যাব ডেবিট হৈ যাব টু কৰি দিবা বেংক মানে পইচা দি দিম এইটো পে'মেণ্ট কৰি দিম 20 লাখে হ'ব তো এনেকৈ আমি কৰোঁ জাৰ্নেল এণ্ট্ৰি ঠিক আছে তো আমাৰ ডিবেঞ্চাৰৰ মোটামুটি জাৰ্নেল এণ্ট্ৰি ক্লিয়াৰ হৈ গ'ল তো এইটো ভিডিঅ' আমি ইয়াতে ফিনিছ কৰোঁ থেংক ইউ